আজি পবিত্ৰ মহালয়া। ধৰাৰ বুকুলৈ আগমন ঘটিছে দেৱী মা দুৰ্গাৰ। সমাগত দুৰ্গা পূজাক লৈ ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীসকলৰ। কহুৱাৰ শুভ্ৰ আচল ধৰি ধৰালৈ নামিল মা দুৰ্গা। মহালয়া উপলক্ষে বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ ঐতিহাসিক গায়ত্ৰী মন্দিৰত পুৱাৰ ভাগত দেখা গ'ল উখল-মাখল পৰিৱেশ। চণ্ডীপাঠেৰে মুখৰিত হ'ল সমগ্ৰ পৰিৱেশ। মহামহাসভৱতী মহাদেৱী মহাশ্বৰী প্ৰকৃতিতং চ সৰ্বস্ব কালৰাত্ৰি গুণৰাত্ৰি মা দাৰুণা অ হে মা মহামায়া ভগৱতী দুৰ্গতিনাশিনী মহিষমৰ্দিনী মা দুৰ্গা দেৱী তোমাৰ শ্ৰীচনত এই ভক্তপ্ৰাণ একত্ৰিত হৈ মহালয়াৰ পবিত্ৰ ক্ষণত নিশাৰে পৰা অজস্ৰ লোকে ভিৰ কৰিলেহি জামুগুৰিহাটৰ এই গায়ত্ৰী মন্দিৰত। সমান্তৰালকৈ জামুগুৰিহাটৰ দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। জামুগুৰিহাটৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমাসমূহ এতিয়া ৰাজ্যৰ লগতে বহিৰাজ্যলৈও যাব। শাৰদীয় দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততাৰ যেন অন্ত নপৰা হ'ল মৃৎশিল্পীসকলৰ। দিন ৰাতি একাকাৰ কৰি প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে এইসকল মৃৎশিল্পী। এয়া জামুগুৰিহাটৰ শৰ্মা শিল্পালয়। ইয়াত নিৰ্মাণ কৰা প্ৰতিমা তেজপুৰ বিশ্বনাথ চাৰিআলিৰ লগতে নিয়া হয় চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও। জামুগুৰিহাটৰ শৰ্মা মৃৎশিল্পালয়ত বিগত কেইবামাহো ধৰি প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। সাজু কৰি তোলা হৈছে আটকধুনীয়া প্ৰতিমা। মাজত মাত্ৰ কেইটামান দিন। এতিয়া প্ৰতিমাসমূহত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। বৰ্তমান মোৰ প্ৰায় 30খন মূৰ্তি ডিমাণ্ড এই বছৰ আছে আৰু ইয়াৰ মূৰ্তি প্ৰায় অৰুণাচললৈ যায়, বালিজুৰি, খেৰবাৰী, চতিয়া পৰ্যন্ত বিভিন্ন ধৰণৰ জেগালৈ যায় আৰু ইয়াত মিনিমাম ৰেটত মূৰ্তি পোৱা যায় আৰু মেক্সিমাম ৰেটত মূৰ্তি পোৱা যায়। মিনিমাম 12,000ৰ পৰা মেক্সিমাম 50,000 পৰ্যন্ত মূৰ্তি ইয়াত পাই যায়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।